দক্ষিণ কামৰূপৰ সোণতলীৰ পুৰাণা গাঁৱত উত্তপ্ত পৰিস্থিতি। বিধায়ক পুঁজিৰ ধনেৰে দলং নিৰ্মাণক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। SOPD আঁচনিৰ ধনেৰে গুমি নগৰবেৰা END মথাউৰিৰ পৰা পুৰাণগাঁও বাওখটাকালৈ যোৱা পথটোত নিৰ্মীয়মান দলঙক লৈ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় সচেতন ৰাইজে অভিযোগ কৰা মতে আঁচনিৰ কোনো নাম ফলক নোহোৱাকৈ ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ঠিকাদাৰৰ দালালৰ হতুৱাই নিজৰ মৈমতালিৰে দলং নিৰ্মাণ কৰাৰ অভিযোগ। স্থানীয় লোকৰ অভিযোগ, দলং নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিছে পুৰণা কাঠ আৰু অতি নিম্নমান কাঠ। নামফলক লগোৱা আৰু কিমান টকাৰ অনুমোদন কৰিছে চৰকাৰে এই কথা জানিব বিচৰাত ঠিকাদাৰৰ ঘনিষ্ঠ ছাহিদুল ইছলামৰ নেতৃত্বত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঠিকাদাৰৰ নিয়োগ কৰা দালাল আৰু স্থানীয় সচেতন মহলৰ মাজত ঠেলা হেঁচা, হতাহতিৰ সৃষ্টি হৈ পৰিৱেশ উত্তপ্ত হৈ পৰে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ সোণতলী অঞ্চলত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে। তাৰমানে আমাৰ পুৰাণগাঁও এই মথাউৰিৰ পৰা এই পুৰাণগাঁও ব্ৰিজটো যোনটো আগত পুৰণা ব্ৰিজ এটা আছিল, সেই ব্ৰিজটোৰ মানে ৰিপেয়াৰিঙে চলি আছে নে নতুনে কাম আছে নাজানো। বহুত মানুহ মই এইফালে যাই আছোঁ, দেখা পালোঁ যে ইয়াতে মানুহ আছে, বহুত মানুহ দেখা পাই আগবাঢ়ি আহি চালোঁ যে নিম্নমানৰ কাম হৈ আছে। গতিকে নিম্নমানৰ কাম হৈ আছে, তেতিয়া মই ঠিকাদাৰৰ কথা সুধিলোঁ যে ঠিকাদাৰ কোন। এখেতসকলে ক'ব নোৱাৰে ঠিকাদাৰ কোন। আমাৰ ইয়াৰ লোকেল ল'ৰা দুটাৰ নাম কৈছে। যিকি নহওক সিহঁতৰ লগত ফোনত কথা হৈছে। ফোনত কথা হোৱাৰ পিছত কৈছে যে ফলকৰ কথা হৈছে, কিমান টকাৰ কাম, ৰিপেয়াৰিং নে নতুন কাম। ফলকটো লগাব দিয়া হৈছে। পাব্লিকৰ পৰা দাবী এইটো যে ফলকটো লগাই কাম কৰক, কিমান টকাৰ স্কিম পাৰ এষ্টিমেট মতে কাম কৰক। সেনেকৈ কোৱাত মানে ঠিকাদাৰৰ জাংগু পাংগু আৰু কিছুমান লেবাৰ মিস্ত্ৰী ইহঁতে মানে খেদি আহে মাৰিবৰ কাৰণে, উদ্ধত হৈ খেদিব আহে, মাৰিব আহে। তো তেতিয়া মই ইয়াতে আছিলোঁ, মই নিজেও ফেচ কৰিছোঁ আৰু কেছটো মানে নিজেও ফেচ কৰিছোঁ যে সিহঁতক মানে কথাখিনি ইষ্টিমেটৰ কথা সোধাত, তাৰপিছত নিম্নমানৰ কাম হৈ আছে এইবিলাক কথা কোৱাৰ কাৰণে সিহঁতে মাৰিবলৈ মানে উদ্ধত হৈ আহে। কোনে মাৰিব? এই লেবাৰ মিস্ত্ৰী আৰু ঠিকাদাৰৰ যিবিলাক চোৱা চিতা কৰিব দিছে সেইবিলাক মানুহে। যিকি নহওক তাৰপিছত মানুহ আহি ৰাইজে আহি মানে পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল। তাৰপিছত এই ফলকটো লগাব দিছোঁ আমি, যে ফলকটো লগাই আপোনালোকে কাম কৰক। কাম বন্ধ কৰিব দিয়া নাই, কাম চালু থাকিব লাগিব। কাৰণ বাৰিষা কালত এইখিনি আমাৰ অঞ্চলৰ মানুহখিনিত অহা যোৱাৰ খুব অসুবিধা হয়। গতিকে কামটো ৰানিং থাকিব, কিন্তু এজ পাৰ ইষ্টিমেট মতে কাম কৰিব লাগিব। এইটো আমাৰ দাবী যে কামখিনি যাতে যিখিনি গভৰ্ণমেণ্টে আমাৰ আবণ্টন দিছে ব্ৰিজৰ কাৰণে, সেইখিনি পূৰ্ণ পৰ্যায়ৰ কাম হয়, ৰাইজৰ উপকৃত হয় আৰু বহুত দিন দলংটো লাষ্টিং হৈ যায়। এইখিনি আমি দাবী জনাইছোঁ। সোণতলীৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, আনিবাৰত 24।